সন্মুখত 2024 লোকসভা নিৰ্বাচন। শাসক বিৰোধীয়ে ইতিমধ্যেই কঁকালত টঙালি বান্ধিছে 2024 লোকসভা নিৰ্বাচনলৈ। আৰু মই বৰ্তমান আজি উপস্থিত আছোঁ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত আমগুৰি সমষ্টিত। আৰু আমগুৰি সমষ্টিত আজি প্ৰথম খবৰ দৰ্শকসকলক আমগুৰি সমষ্টিৰ যিসমূহ দল সংগঠন ৰাজনৈতিক দলৰ লগত আমি আজি কথা বতৰা পাতিম। তেখেতলোকৰ আমি মতামত ল'ম যে এইবাৰ তেখেতলোকে কাৰ পক্ষত জনাদেশ দিব। মোৰ লগত বৰ্তমান উপস্থিত আছে আমগুৰিৰ একাংশ বিজেপিৰ কৰ্মী তথা জনসাধাৰণ মূলত আছে। মই তেখেতলোকৰ ওচৰলৈ পোনে পোনে যাম। তেখেতলোকৰ বা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, তেওঁক কিয় ভোট দিব লাগে তাৰ বিষয়ে আমি মতামত আগবঢ়াম। সন্মুখত 2024 লোকসভা নিৰ্বাচন সমাগত। তপন গগৈক ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। কি জনাব আপুনি মুহূৰ্তত? আমি বৰ গৌৰৱ অনুভৱ কৰিছোঁ, আনন্দ অনুভৱ কৰিছোঁ। তপন গগৈদেৱৰ দৰে এজন অতি ৰাইজৰ মাজত থকা দক্ষ এজন নেতাক আমাক পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰি আচলতে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে এটা সঠিক সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু যোৰহাট লোকসভা সমষ্টিবাসী ৰাইজে যোৱা সময়ছোৱাত দেখিছে যে উন্নয়নৰ গতি কি ধৰণে ত্বৰান্বিত কৰি গাঁৱে গাঁৱে চহৰে নগৰে জনসাধাৰণৰ কল্যাণৰ কাৰণে কিমান আঁচনি, চৰকাৰী আঁচনিসমূহ সঠিক প্ৰয়োগ কৰি জনসাধাৰণক সকাহ দিবলৈ চেষ্টা কৰিছে। আৰু আজি তাৰিখতো এই কথা আপোনালোকে স্বীকাৰ কৰিব লাগিব সকলোৱে, সকলো পক্ষ মানুহে, যে আজি সমগ্ৰ ভাৰতবৰ্ষত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী দেৱে যিখিনি ঐতিহাসিক, যিখিনি যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে, আজি আপুনি গৃহ নিৰ্মাণৰ কথাই কওক, আজি ৰাস্তা ঘাটৰ কথাই কওক, আজি নিয়োগৰ কথাই কওক, আজি দুখীয়া মানুহৰ যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ কথাই কওক, সকলো ক্ষেত্ৰতে প্ৰতিজন নাগৰিককে জীয়াই থাকিব পৰা বা আমাৰ ছাত্ৰ ছাত্ৰীসকলক সুশিক্ষা লাভ কৰিব পৰাকৈ এটা সুবিধা প্ৰদান কৰিছে। ৰাইজে এইখিনি চাই আছে, ৰাইজে কামৰ ওপৰত নিৰ্ভৰ কৰি মানুহক ভোট দিয়ে। গতিকে যোৱাবাৰ আমাৰ দলে যি সংখ্যক ভোট লাভ কৰিছিলে তাতকৈ অধিক ভোটত এইবাৰ তপন গগৈদেৱে আকৌ আমাক প্ৰতিনিধিত্ব কৰিব। তেখেত লোকসভালৈ যাব আৰু যিখিনি উন্নয়নৰ কাম আমাক ইয়াত ৰৈ আছিল, যিখিনি এতিয়াও কংগ্ৰেছ দলৰ আচলতে নেতৃত্ব মোৰ লগত আছে। মই কংগ্ৰেছ দলৰ আচলতে ব্যক্তি আছে মোৰ আছে, মই তেওঁলোকৰ চলি যাম। তো দুই গগৈ ইতিমধ্যে যোৰহাট লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তেখেতলোকৰ দলসমূহে। কি হ'ব বুলি ভাবিছে আপোনালোকে? কেনেকুৱা ধৰণৰ যুঁজ হ'ব? আৰু গৌৰৱ গগৈক আচলতে যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে কিয় ভোট প্ৰদান কৰি আচলতে সংসদলৈ পঠাব লাগে? গৌৰৱ গগৈক যোৰহাট সমষ্টিৰ ৰাইজে কিয় ভোটদান কৰি জয়যুক্ত কৰাই সংসদলৈ পঠাব লাগে তাৰ উত্তৰটো ব্যক্তিগতভাৱে মই দিয়াৰ প্ৰয়োজন নাই। কাৰণ যোৱা সংসদৰ বিভিন্ন অধিৱেশনবিলাকত তেখেতৰ ভূমিকা যিসকলে মানুহে খুব সূক্ষ্মভাৱে চাইছে, তেখেতৰ ভাষণবিলাক চাইছে, ভাষণবিলাক বুজিবলৈ যত্ন কৰিছে, সেইবিলাক মানুহৰ কাৰণে এইটো কোনো নতুন খবৰ নহয়। সকলোৱে আশা কৰে যে তেনেকুৱা এজন নেতাক যোৰহাট সমষ্টিৰ পৰা সাংসদ হিচাপে পঠাব পাৰিলে আমাৰ হৈ মাত মতা এটা বলিষ্ঠ কণ্ঠ আমি সংসদত দেখিবলৈ পাম। কাৰণ ইতিমধ্যে যিবিলাক স্পৰ্শকাতৰ বিষয়, স্পৰ্শকাতৰ ঘটনা ঘটি গৈছে, ইয়াত শেহতীয়াকৈ আপোনাৰ আইন গৃহীত কৰাৰ পাছতো এই গোটেই ঘটনাক্ৰমত গৌৰৱ গগৈৰ যি ভূমিকা আছিল সেয়া লক্ষণীয়। এইটো মই এজন দলীয় কৰ্মী হিচাপে কোৱা নাই, প্ৰথমতে মই এজন আমগুৰিবাসী সাধাৰণ নাগৰিক, সচেতন নাগৰিক হিচাপে কৈছোঁ। আৰু তেনেকুৱা এটা স্থিতিত অন্ততঃ এজন ব্যক্তি থকাটো আজিৰ যুগত খুব নিতান্তই বাঞ্ছনীয় হৈ পৰিছে। যিটো সময়ত নেকি আমাৰ সাতামপুৰুষীয়া বান্ধোন, আমাৰ সাতামপুৰুষীয়া ঐতিহ্য আমি হেৰুৱাবলৈ গৈ আছোঁ। আৰু শেহতীয়াকৈ জাতিদংগী এখন আইন আমালৈ আহি আছে। তেনেকুৱা এটা প্ৰতিবাদী কণ্ঠ যাৰ যুক্তি আছে। অকল প্ৰতিবাদৰ কাৰণে তেখেতে প্ৰতিবাদ নকৰে, তেখেতৰ প্ৰতিটো ভাষণত তেখেত তথ্যসম্বলিত ভাষণ আৰু যুক্তিপূৰ্ণ ভাষণ। গতিকে যিখিনি সচেতন ব্যক্তি তেখেতসকলে নিশ্চয় অনুভৱ কৰিব পাৰিছে যে আগন্তুক দিনবিলাকত অসমীয়া জাতিৰ হৈ মাত মাতিবলৈ দিল্লীত এজন যোগ্য ব্যক্তি থাকিব। অন্য এজন আচলতে মূলৰ ব্যক্তি আছে, মই তেওঁৰ ওচৰলৈ পোনে পোনে যাম। গৌৰৱ গগৈ কিন্তু যুৱ চামৰ মাজত যথেষ্ট জনপ্ৰিয়তা আছে আৰু যিসকল আচলতে শিক্ষিত যিসকল যুৱক বুলি কোৱা যায়, গৌৰৱ গগৈ কিন্তু যথেষ্ট ভাল পায় আৰু তেখেতৰ পক্ষত আচলতে জনাদেশ দিব বুলি আমি আচলতে ভাবিছোঁ। কিন্তু আপুনি কি ক'ব, গৌৰৱ গগৈক বাদ দি তপন গগৈক আচলতে কি কাৰণে ভোট দিব লাগে? জনপ্ৰিয়তা থাকিলেই যে এজন সাংসদ হৈ ওলাই যাব, জিকি যাব, সেইটো কথাত আমি বিশ্বাসী নহয়। বিশেষকৈ আমাৰ যোৰহাট সমষ্টিতে দৃষ্টান্ত তেনেকুৱা আছে। ৰূপত বুঢ়াগোহাঁই যোৰহাট সমষ্টিৰ পৰা বহু কিবাৰ মানে থিয় হৈছে আৰু বহু কিবাৰ তেখেত মানে পৰাজয় বৰণ কৰিছে। কিন্তু ৰূপত বুঢ়াগোহাঁই এজন মানুহ, খুব ভাল মানুহ আছিলে, খুব
কৰ্মী মানুহ আছিলে, ৰাইজৰ হকে কাম কৰা মানুহ, প্ৰত্যেক মানুহে ভাল পাইছিলে আৰু প্ৰত্যেক মানুহে চিনি পাইছিলে। তেখেতে ৰাইজৰ বা সাংসদৰ আগতে থাকোঁতেও বহুত উন্নয়নমূলক কাম কৰিছিলোঁ, কিন্তু তেওঁ এবাৰো লোকসভা নিৰ্বাচনত জয়ী হ'ব পৰা নাই। কথাটো হ'ল কি, তেওঁলোকক কৰ্মীৰ অভাৱ, তেওঁলোকৰ দলৰ কোনো স্থিতি নাই, সমাজত কোনো স্থিতি নাই। মই ভাবোঁ কংগ্ৰেছৰ এতিয়া দলৰ কোনো স্থিতি বৰ্তমান অসমত বিশেষকৈ নাই বুলি মই ভাবিছোঁ। আৰু সেইকাৰণেই গৌৰৱ গগৈ ন' ডাউট গৌৰৱ গগৈ ভাল মানুহ, তেখেতে সংসদত চিঞৰ বাখৰ কৰিব পাৰে, চিঞৰ বাখৰ কৰি দৃষ্টি আকৰ্ষণ কৰিব পাৰে মানুহৰ। কিন্তু গৌৰৱ গগৈ কিমান সফল হ'ব পাৰিছে, কিমান উন্নয়নৰ ধাৰা সমষ্টিত বোৱাব পাৰিছে, তাৰ ওপৰতো এটা কথা আছে। আৰু আমাৰ তপন গগৈদেৱে বিশেষকৈ তেখেতক নীৰৱ বুলি কয়, মানুহে সংসদত নীৰৱ হৈ থাকে, কিন্তু কম কথা কয়, সেইটো হয়। কিন্তু সেইবুলি তেখেতে কিন্তু উন্নয়নৰ ধাৰা আমাৰ যোৰহাট সমষ্টিত বোৱাই পঠিয়াইছে। আৰু এই উন্নয়নৰ ধাৰা বোৱালৈ চাই চৰকাৰখনৰ লগত সমৰ্থনত থাকি আমাৰ জনসাধাৰণে এইবাৰ তপন গগৈদেৱকে ভোট দি বিশেষ বিপুল ভোটত জয়যুক্ত কৰিব বুলি আমি বিশ্বাস কৰোঁ। হয়, নিশ্চয় ক'বলৈ লগত অন্যজন ব্যক্তি আছে, আচলতে আমগুৰি সমষ্টিৰ এজন সাধাৰণ ভোটাৰ মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে। লোকসভা নিৰ্বাচন সমাগত দুজন আচলতে খুব সকলোৱে দাবী কৰিছে, আচলতে ভাৰতীয় জনতা পাৰ্টীয়েও দাবী কৰে যে এজন যোগ্য সাংসদ তপন গগৈ, আৰু ভাৰতীয় জাতীয় কংগ্ৰেছেও ইতিমধ্যে আচলতে দাবী কৰি আছে যে গৌৰৱ গগৈ এজন খুব যোগ্য সাংসদ হ'ব। কি ক'ব আপুনি? তাৰ আগতে মই ক'ব খুজিছোঁ যে আপোনাৰ কাৰ জৰিয়তে, কাৰ বলবৎকৰণৰ জৰিয়তে বিজেপিয়ে আচলতে অসমীয়া জাতি আৰু সংস্কৃতিৰ কফিনৰ শেষৰটো গজাল মাৰিলে। গতিকে আপুনি চাওক, যিটো সময়ত আমি দেখিবলৈ পাইছোঁ যে পশ্চিমবংগৰ দৰে মুখ্যমন্ত্ৰীয়ে কাৰ বিৰোধিতা কৰিছে, তেখেতসকলে সকীয়াই দিছে যে কোনেও যাতে এই কাৰ পৰ্টেলত গৈ আবেদন কৰিব নোৱাৰিব, তাত থকা শৰণাৰ্থীসকলক যদি আবেদন কৰে তেখেতসকলৰ সকলো সুবিধা সেই ৰাজ্যৰ পৰা কৰ্তন কৰা হ'ব। আৰু কেৰেলাৰ দৰে মুখ্যমন্ত্ৰীয়ে কৈছে যে কাৰ ইয়াত বলবৎ হ'বলৈ নিদিওঁ। তেনেস্থলত কিন্তু আমাৰ হয় হুজুৰসকলে, আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰেই হওক বা আমাৰ তপন গগৈৰ দৰে সাংসদেই হওক, তেওঁলোকে কেৱল লোকসভাত হয় হুজুৰ কৰি তেওঁলোকে যেনে তেনে চলি থাকিব বিচাৰিছে। গতিকে যোৰহাটবাসী হিচাপে আমি, যোৰহাট লোকসভা সাংসদীয় সমষ্টিৰ এজন সাধাৰণ ভোটাৰ হিচাপে আমি কেতিয়াও হয় হুজুৰ আমি ব্যক্তি নিবিচাৰোঁ। আপুনি দেখিবলৈ পাব যে সিদিনাখন আমাৰ সাংসদগৰাকীৰ যেতিয়া এক্সিডেণ্ট হৈছিলে, সাধাৰণ এটা ভৰি এক্সিডেণ্ট হৈছিলে, ভৰি ভাগিছিলে, তেওঁ প্ৰথম অৱস্থাত যোৰহাট মেডিকেললৈ আহিছিলে, তাৰপিছত তেওঁক কথাটোৱে কৈ দিল্লীলৈ হস্তান্তৰ কৰিবলগীয়া হ'ল। মানে অসমৰ স্বাস্থ্যখণ্ডৰ এনেকুৱাই ফোপোলা স্বৰূপ যে সাধাৰণ ভৰিৰ ট্ৰিটমেণ্ট এটা হাড় ভাগিলেও ইয়াত মানে ট্ৰিটমেণ্ট কৰিবলৈ পোৱা নাযায় এজন সাংসদৰ ক্ষেত্ৰতো। গতিকে ইয়াৰ জৰিয়তে সাধাৰণ ৰাইজৰ স্বাস্থ্যৰ যি চিকিৎসা, এই চিকিৎসা কেনে পৰ্যায়ত আছে, শিক্ষাৰ ক্ষেত্ৰত কেনে পৰ্যায়ত আছে, সহজে অনুমেয় হয়। গতিকে আৰু গৌৰৱ গগৈৰ ক্ষেত্ৰত আমি ক'বলৈ গ'লে এজন সাহসী উদাত্ত কণ্ঠ, এজন সঁচা অৰ্থত তেওঁ সিংহ পুৰুষ আচলতে। গতিকে আমি তেনে এজন ব্যক্তিকে আমি এইবাৰ লোকসভাত মানে আমি যোৰহাট সমষ্টিৰ পৰা আমি বিচাৰিম। মোৰ লগত আমগুৰিৰ কেইবাটাও দল সংগঠনৰ বিষয়ববীয়া মোৰ লগত আছে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আছে, বিৰাচী সেনাৰ আছে, টাইপাৰ মোৰ লগত বিষয়ববীয়া আছে। মই তেওঁলোকৰ সৈতে কথা বতৰা পাতিম। মই বিৰাচী সেনাৰ উদয়াদিত্য বৰা মোৰ লগত আছে। কি ক'ব আচলতে, কোনজন প্ৰাৰ্থীক আপোনালোকে যোগ্য বুলি ভাবিব আৰু কিয় ভোট আচলতে প্ৰদান কৰিব লাগে? আচলতে কোনজন প্ৰাৰ্থী যোগ্য আচলতে সেইটো মই ডাইৰেক্ট কৈ নিদিওঁ, কিন্তু এটা কথা কওঁ, আমি বিৰাচী সেনাই সদায় নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি আহিছোঁ, আৰু তাৰ বিৰোধিতাৰে আমি নাগৰিকত্ব সংশোধনী বিধেয়কৰ যি বিৰোধিতা কৰিব, আৰু যিজন ব্যক্তি আমি ভাবিম যে এইজন যথেষ্ট আগবঢ়া, যথেষ্ট বলিষ্ঠ পদক্ষেপ আছে, বলিষ্ঠ কণ্ঠ আছে, আমি সেইজনকে ভোট দিবলৈ আহ্বান জনাম ৰাইজক। টাইপাৰ বিষয়ববীয়া আছে, মই আদিত্য ৰুচাৰ মোৰ লগত আছে। কি ক'ব, সন্মুখত লোকসভাৰ নিৰ্বাচন একেবাৰে সমাগত, বিৰোধী আৰু ধৰি লওক শাসকীয় দল দুয়োটা আচলতে কান্ধত টঙালি বান্ধিছে। আপুনি কি আহ্বান জনাব ৰাইজক, বা আপোনাৰ মতামত কেনেধৰণৰ হ'ব, কাক আপোনালোকে যোগ্য প্ৰাৰ্থী হিচাপে বিবেচনা কৰিব? আচলতে আপোনাৰ চাওক যে আমাৰ টাইসমূহ জোৰ পৰিষদে প্ৰথম জনলগ্ন দাবী এটা আছিলে জনজাতিকৰণ, দ্বিতীয়তে আছিলে জনজাতি ৰাজ্য, আৰু এইকেইটা বস্তু আমি খিলঞ্জীয়া সুৰক্ষিত হোৱাৰ স্বাৰ্থতে আমি আজি আন্দোলন 40টা বছৰ লাগি আছোঁ। কিন্তু তেনে ক্ষেত্ৰত আকৌ নতুনকৈ হিন্দু বাংলাদেশী এইখিনি আনি সম্পূৰ্ণ জাতিটো নিশেষ কৰাৰ স্বাৰ্থত তেখেতে যে উঠিবই লাগিছে বা এটা অসমীয়া জাতিক মেৰুদণ্ডহীন জাতিলৈ পৰিণত কৰিছে, ইয়াৰ বিৰোধিতা কৰিতো আমিতো সম্পূৰ্ণ বিৰোধিতা কৰা হ'ব। আৰু এই ক্ষেত্ৰত কিন্তু আমি আহ্বান জনাম যে নৱপ্ৰজন্মই শিক্ষিত আৰু যি জাতিক ভাল পায় অসমখন বচাই তেনে ক্ষেত্ৰত ভোট দিবলৈ আমি আহ্বান জনাম। মোৰ লগত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়া আছে, মই তেখেতৰ ওচৰলৈ পোনে যাম। কি ক'ব, সন্মুখত 2024 লোকসভা নিৰ্বাচন, কি আপোনাৰ মতামত কেনেকুৱা হ'ব, কাৰ পক্ষত জনাদেশ আপুনি দিবলৈ আহ্বান জনাম ৰাইজক, বা আপোনাৰ মতামত কেনেধৰণৰ হ'ব? চাওক, সমাগত যি নিৰ্বাচন আহিছে, নিৰ্বাচনত আমি ৰাইজক এটা কথাই ক'ম যে ৰাইজে
এই যি ফুপুলা উন্নয়ন আচলতে এটা ৰাস্তা বনাই দিলেই উন্নয়ন মানে সামগ্ৰিক উন্নয়নখিনি নুবুজায়। বাকী কথাখিনি আচলতে চামুচেৰে দি বেলচা মাৰি লৈ যোৱা এই কথাখিনি ৰাইজে মন কৰিব। আৰু যিজন যোগ্য প্ৰাৰ্থী সকলোৱে আজিৰ তাৰিখত সামাজিক মাধ্যমে হওক বা টিভিতে হওক সকলোতে দেখি থাকে, যিজনে আচলতে সদনত সজোৰে আমাৰ যি দাবীবিলাক উত্থাপন কৰিব পাৰে, তেনেকুৱা এজন জনপ্ৰতিনিধি আমাৰ যোৰহাটত জিকাই পঠিওৱাৰ বাবে ৰাইজক আহ্বান জনাওঁ। আমগুৰি সমষ্টি, আমগুৰিৰ দৰে এটা ঐতিহাসিক যি সমষ্টি, মানে কটনৰ দৰে এটা চৰকাৰখনে হঠকাৰী সিদ্ধান্ত ল'লে, এই ক্ষেত্ৰত কিন্তু আমগুৰিবাসী ৰাইজে ইয়াৰ উত্তৰ কিন্তু এই অহা নিৰ্বাচনত দিব। আৰু লগতে আমাৰ আমগুৰিত যি এটা ছ'লাৰ প্ৰজেক্ট তেওঁলোকে আচলতে নিৰ্মাণ কৰিলে, সেই ছ'লাৰ প্ৰজেক্টটোৰ পৰা আমগুৰিৰ ৰাইজ কোনো ধৰণৰ উপকৃত হোৱা নাই। তাতে কেইজনমান মাত্ৰ নেতাই কোটি কোটি টকা আচলতে তাৰ পৰা তেওঁলোকে সংগ্ৰহ কৰিলে। সেই কথাটো সকলোৱে আমগুৰিবাসী ৰাইজ বা যোৰহাট লোকসভা সমষ্টিবাসী ৰাইজে দেখি আছে বা জানি আছে। আমগুৰিত দেখিবলৈ পালোঁ, আমগুৰিৰ যি আমাৰ আমগুৰি ভৱন আছিলে, ভৱনৰ মাটি বহিৰাগত বনিয়াক গতাই দিয়া হ'ল। তাৰ বিৰুদ্ধে আমাৰ উচ্চ ন্যায়ালয়ত আমাৰ কেছ চলি আছে। আৰু তাৰপিছত আমি দেখিবলৈ পালোঁ সকলো ফালৰ পৰা আচলতে যিসমূহ ৰাস্তা বনাইছে, এই ৰাস্তাসমূহত কিন্তু ঠিকাদাৰজন এজন নামতহে ঠিকাদাৰবিলাক কিন্তু এই কোনোবা সাংসদ বা কোনোবা বিধায়ক এনেকুৱা মানুহ জড়িত হৈ থকা দেখিবলৈ। হয়, এয়া আছিল আমগুৰিৰ বিভিন্ন দল সংগঠন, বিৰোধীয়ে হওক বা শাসকীয় পক্ষৰ ভোটাৰ বা সাধাৰণ ৰাইজ। আমি তেখেতলোকৰ মতামত ইতিমধ্যে প্ৰথম দৰ্শকসকলক আমি শুনালোঁ। আচলতে পৰৱৰ্তী সময়ত লক্ষ্য দিয়া হ'ব যে নিৰ্বাচন যিহেতু সন্মুখত আছে, নিৰ্বাচনত আচলতে ৰাইজে বা এইসকল যি নেতাৰ যি আহ্বান, ৰাইজে কেনেধৰণে কাক শেষ জনান্তক দি সংসদীয় সমষ্টিটোৰ পৰা জিকাই পঠাব, সেয়া নিৰ্বাচনৰ ৰিজাল্টৰ দিনটোলৈ আমি নিশ্চিতকৈ অপেক্ষা কৰিব লাগিব।